নিশ্চয়কৈ চাওক, চাহ শ্ৰমিকসকলৰ সমস্যা এদিন বা দুদিনে নহয়। আজি বছৰ বছৰ ধৰি চাহ শ্ৰমিকসকলে প্ৰতিবাদ কৰিছে। বিশেষকৈ ন্যূনতম যিটো মজুৰি, এই ন্যূনতম মজুৰি বৃদ্ধিৰ কাৰণে আজি বছৰ বছৰ ধৰি চৰকাৰক দাবী জনাই আহিছে, অথচ তেখেতসকলে যিটো সমস্যা বা দাবীসমূহ পূৰণ কৰা নাই। আজি 200টা বছৰ হ'ল। বিশেষকৈ আমাক এই চাহ শ্ৰমিকসকল যদি চাই, ৰাজ্যত প্ৰায় 12 লাখ চাহ শ্ৰমিক আছে। তাৰ সমান্তৰালকৈ 800খন সৰু বৰ যে চাহ বাগিচা আছে, বৰাকেই হওক বা ব্ৰহ্মপুত্ৰই হওক, যেই থকা চাহ শ্ৰমিকসকল আছে, আজি দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে যদি অথচ তেখেতসকলৰ মজুৰি বৃদ্ধি কৰা নাই। তাৰ সমান্তৰালকৈ আন বহুকেইটা দাবী আছে। আমি পৰিৱেশটো প্ৰতিদিন টাইমত দৰ্শকসকলক দেখাবলৈ যত্ন কৰিম। এয়া দেখিবলৈ পোৱা গৈছে, এনেদৰে মহানগৰীৰ যি সচলৰ ধৰ্ণাস্থলী আছে, ধৰ্ণাস্থলীত তেখেতসকলে প্ৰতিবাদ কৰিছে। তেখেতসকলে প্ৰতিবাদৰ মূল ভাষাটো হৈছে যে শ্ৰমিকৰ যিটো দৈনিক যিটো মজুৰি 681 টকালৈ বৃদ্ধি কৰিব লাগে, তাৰ সমান্তৰালকৈ বৰাম ব্ৰহ্মপুত্ৰীত যিটো সমান মজুৰি প্ৰদান কৰিব লাগে। আনহাতে ভেটি মাটিৰ যিটো পট্টা, সেই পট্টা অতি সোনকালে সমাধান কৰিব লাগে। এনেকুৱা ধৰণৰ কেইবাটাও দাবীৰে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক বৰ্তমান সময়ত চাহ শ্ৰমিকসকলে আহিছে আৰু সকলোৱে সমস্যাৰে চিঞৰিছে যে তেখেতসকলৰ যিটো দীৰ্ঘদিনীয়া সমস্যা, সেই সমস্যাসমূহ সমাধান কৰিব লাগে। আজি যিটোকে অসম বিধানসভাৰ যিটো বাজেট অধিৱেশন আজি চলি আছে, তাতে তেখেতসকলে বিচাৰিছে যে বাজেটত তেখেতসকলৰ এই দীৰ্ঘদিনীয়া যিটো সমস্যা, সেই সমস্যাটো তেখেতসকলে মাত মাতিব লাগে আৰু সমস্যা সমাধান কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বৰাক আৰু ব্ৰহ্মপুত্ৰত যিটো মজুৰিৰ যিটো বৈষম্য দেখিবলৈ পোৱা যায়। প্ৰত্যেকবাৰে প্ৰতিখন চাহ বাগানত বিভিন্ন দেখিবলৈ পোৱা যায় পৃথক পৃথক চাহ যিটো তেখেতসকলে মজুৰি প্ৰদান কৰা হয়। তেখেতসকলে দাবী জনাইছে যে অতি সোনকালে এই সমস্যাসমূহ দাবী সমাধান কৰিব লাগে। মই অলপ কথা পাতিবলৈ চেষ্টা কৰিম তেখেতসকলৰ যিটো সমস্যা সমাধানৰ কাৰণে যিটোকে বহুদিন ধৰি মাত পাতি আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। এতিয়া ঝুমুৰাই বিশ্ব ৰেকৰ্ড কৰিলে, কিন্তু আপোনালোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ এখন চৰকাৰে দেখা নাই। কি ক'ব বিচাৰিব? আমাৰ ঝুমৰটো বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে তেওঁলোকৰ চাৰ্টিফিকেট নালাগে। ঝুমৰ আমাৰ আদিবাসী মানুহৰ কাৰণে এইটো প্ৰিয় আৰু গোটেই বিশ্ব দৰবাৰত সেইটো ঝুমৰটো আছেই আগৰ পৰাই। আমাৰ শ্ৰমৰ বিনিময়ত অসমৰ চাহটোকো আমি বিশ্ব দৰবাৰত আমি তুলি ধৰিছোঁ। গতিকে নতুনকৈ চাৰ্টিফিকেট দিয়াৰ কথা নাই। এই ঝুমৰটো সম্পূৰ্ণভাৱে তেওঁলোকে ৰাজনৈতিকৰণ কৰিছে আৰু 2026 চনৰ নিৰ্বাচন কেন্দ্ৰিক তেওঁলোকে এই ধৰণৰ ফৰ্মুলা লৈছে। গতিকে এই নাচনীবিলাকক যিটো হেৰি কৰিব লাগে, তেওঁলোকে এই ধৰণৰ যদি ব্যৱস্থা লয় যে আমি চাহ শ্ৰমিকৰ ল'ৰা ছোৱালীবিলাকক 8,000 আমি একেৰাহে চাকৰি দিলৈখিনি আমি ৰেকৰ্ড কৰিলোঁ, এই ধৰণৰ হ'ব লাগিছিল। নচুৱাই লৈখিনি কি কৰিব বিচাৰিছে তেওঁলোকে? আৰু কোটি কোটি টকা তেখেতসকলে ব্যয় কৰিলে আৰু আপোনালোকৰ দীৰ্ঘদিনীয়া সমস্যা যে মাত মাতি আছে, অথচ আপোনালোকৰ সমাধান হোৱা নাই। প্ৰায় 12 লাখ স্থায়ী অস্থায়ী আপোনালোকৰ কৰ্মচাৰী আছে, 800খন সৰু বৰ আপোনালোকৰ চাহ বাগানত কাম কৰে তেখেতসকলে, কিন্তু প্ৰত্যেকৰে দেখিবলৈ বৰাক আৰু ব্ৰহ্মপুত্ৰত পৃথক মজুৰি। এইটো কিহৰ কাৰণে? তেওঁলোকে এই পইচাটো ক'ৰ পৰা খৰচ কৰিছে? চৰকাৰৰ এই যে ৰাজকোষৰ পৰা। স্বাভাৱিকতে এই পইচাটো যদি তেওঁলোকে বাগানত যদি ভাল এটা শিক্ষা কেন্দ্ৰ যদি বনালে হয়, কম্পিউটাৰ শিক্ষা কেন্দ্ৰ বহুত ল'ৰা ছোৱালীবিলাকে এতিয়া ক্লাছ 9, 10লৈকে গৈ আৰু নোৱাৰে, একমাত্ৰ পইচা ক্ৰাইচিছৰ কাৰণে। এই ধৰণৰ ব্যৱস্থা যদি তেওঁলোকে ব্যৱহাৰ কৰিলে হয়, 100 কোটি টকাটো প্ৰত্যেক বাগানত এটা এডুকেশ্যন ফাণ্ড হিচাপে তেওঁলোকে যদি ৰিলিজ কৰা হ'লে, এই ধৰণৰ অসুবিধা হ'লে তেওঁলোকে যদি কলেজত এই এডমিশ্যন লোৱাত ক্ষেত্ৰত অসুবিধা নহয়, তেতিয়া আমি এই চৰকাৰক প্ৰশংসা কৰিলোঁ। কিন্তু এই 100 কোটি টকা খৰচ কৰিলে কিন্তু ঝুমৰ তেওঁলোকে নচুৱাব আৰু সেইটোক লৈ কিনে বিশ্ব গঢ়িব। আমাৰ ঝুমৰ আমাৰ অন্তৰত আছে, এইটো আমাৰ জাতিৰ এটা প্ৰতীক। গতিকে এইটো আমাৰ চবৰ সন্মান আছে। এইটো ব্ৰিটিছ যুগৰ পৰা ঝুমৰ বিশ্ব ৰেকৰ্ড গঢ়িছে। বহুকেইটা আপোনালোকৰ দাবী আছে, কি দাবী? আমাৰ দাবী হৈছে, আমি যিটো দাবী কৰি আছোঁ দীৰ্ঘদিনৰ পৰা, তেওঁলোকে এই সামান্য এইকেইটা কাম কৰক না। তেওঁলোকে ন্যূনতম মজুৰি যিটো আইনমতে তেওঁলোকৰ বিজেপি গভৰ্ণমেণ্টেই ঠিক কৰিছিলে যে 2018 চনত 351 টকা 33 পইচা হ'ব লাগে মজুৰি। আমি সেইটো ৱেলকাম জনাইছিলোঁ আৰু সেইটোকে কাৰ্যকৰী কৰাৰ কাৰণে আমি কৈ আছোঁ। কিন্তু আজি তাৰিখলৈকে নহ'ল। বৰাক ব্ৰহ্মপুত্ৰ ভেলী এটা চিফ মিনিষ্টাৰ, একটা লেবাৰ ডিপাৰ্টমেণ্ট, একটা চব ৰুলছ এটাই, কিন্তু বৰাক ব্ৰহ্মপুত্ৰ ভেলীত এতিয়া 22 টকা ডিফাৰেঞ্চ। বৰাক ভেলীত 22 টকা মানুহে কম মজুৰি পায়, তেওঁলোকো 8 ঘণ্টা কাম কৰে। গতিকে এইটো এটা কথা আছে। আৰু ইয়াতকৈ ডাঙৰ কথা হৈছিল যে আমি ভাৰতৰ নাগৰিক, আমি চাহ শ্ৰমিকসকল, আমি আদিবাসীসকল, অসমৰ আদিবাসীসকল, আমি ভাৰতৰ নাগৰিক, ভাৰতৰ মালিক। আজি আমি ভূমিহীন হৈ আছোঁ। 60 লক্ষ মানুহ আজি ভূমিহীন হৈ আছে। গতিকে এই ভূমিহীনক ভূমি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ তেওঁলোকৰ ভেটি মাটিৰ যিটো লেবাৰ কোৱাৰ্টাৰ আছে, শ্ৰমিকৰ যিটো বাস আছে, ঘৰ আছে, সেই ঘৰটোকে ভেটি মাটিটোৰ আমাক দিব লাগে বুলি আমি দাবী কৰিছোঁ।
আৰু দৈনিক মজুৰি বৃদ্ধি কৰাকে ধৰি মাটি পট্টা প্ৰদানৰ লগতে কেইবাটাও দাবীৰ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকৰ দাবীসমূহ অতি শীঘ্ৰে পূৰণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদস্থলীৰ পৰা আমাক পোনপটীয়াকৈ দৃশ্য দেখুৱাইছিলে আমাৰ সাংবাদিক শচীন সামন্ত বৰাই